মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া যি দিব খোজা আজিয়েই দিয়া বুকুৰে আপোনজনক যি কব খোজা আজিয়েই কোৱা আঘাত নিদিবা মনক তোমাৰ মৰমতে মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। নমস্কাৰ, মই ৰাজীৱ শদিয়া। এফালে মোৰ সহধৰ্মিনী, এইটো মোৰ ল'ৰাটো। আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। আজি মই পৰা আমি হোৱা আজি 6টা বছৰ হ'ল। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এইটো এটা নতুন গীত ভাবিছিলোঁ আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম। পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল। বাৰু যি কি নহওক, 2 এদিনতে আপোনালোকলৈ আগবঢ়াম মোৰ এই নতুন গীত। মোৰ লগতে কণ্ঠনি গৰাইছে আমাৰ আটাইৰে মৰমৰ পৰিচিত ভণ্টি নীলাক্ষী নেওগে, আৰু সংগীত ধুনীয়াকৈ সংগীতেৰে সজাইছে ভাতৃপ্ৰতিম বন্ধু জোনাকে। আশা কৰিছোঁ আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব। ধন্যবাদ, আকৌ লগ পাম। পাইছোঁ আজি এই কথাটো আচলতে মঞ্চত উঠাৰ আগতে আজি ইমান ধুনীয়াকৈ এখন বিহু পাতিছে। মই ক'ব নালাগিছিলে, কিন্তু ক'বও লাগিব। আমাৰ এজনে সতীৰ্থ, আপোনালোকে জানে, অসমৰ জনপ্ৰিয় শিল্পী ৰাজীৱ শদিয়া আজি 2 দিনৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। সিদিনা ষ্টেজত গান গাই থাকোঁতে হঠাৎ সি ঢলি পৰিলে, আৰু মই বহুত কষ্ট কৰিছিলোঁ তাক বচাবৰ কাৰণে। মই 2খন নাৰ্ছিং হোমলৈ নিলোঁ, ডিব্ৰুগড় মেডিকেললৈ নিলোঁ, কিন্তু আমি বচাব নোৱাৰিলোঁ। ডক্টৰে বচাব নোৱাৰিলে, ভগৱানে তাক নিদিলে থাকিবলৈ, লৈ গ'ল। গতিকে মনটো খুব বেয়া লাগি আছে আমাৰ গোটেই অসমৰ ৰাইজৰ বা আমাৰ সতীৰ্থসকলৰ। গতিকে ৰাইজ, আপোনালোকে যদি বেয়া নাপায়, মই ভাবিছোঁ আজি এই মহান শিল্পীজন মৰমৰ ভাইটি ৰাজীৱ শদিয়াৰ বাবে যদি উঠি কিনে অকণমান 1 মিনিটমান সময় আপোনালোকে মৰণ প্ৰাৰ্থনা কৰে, তাৰ আত্মাৰ যাতে সদ্গতি হয় তাৰ কামনা কৰে। সময় হৈছে। আজি হ'ল উৰুকা, কাইলৈ বিহু ভুৰুকা। আইতা গামোচা কাটিবৰ হ'ল, পুৱাতে উঠি লৈ গৰু গা ধুৱাম গৈ। আইতা তুমি দিয়া বিহুৱান লৈ। নমস্কাৰ, মই ৰাজীৱ শদিয়াই সমূহ বিহু বলীয়া ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। নমস্কাৰ, ৰাইজৰ শিল্পী তথা আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী ৰাজীৱ শদিয়া দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি প্ৰায় 3 দিনেই হ'ল। আৰু এইকেইদিনত সমগ্ৰ অসমৰ ৰাইজে ৰাজীৱ দাৰ প্ৰতি যি মৰম শ্ৰদ্ধা আৰু পৰিয়ালটিৰ প্ৰতি যি সহমৰ্মিতা প্ৰদৰ্শন কৰিছে, সেয়া দেখি খুব ভাল লাগিছে। দুখৰ দিনতো এয়া এক সুখৰ বাৰ্তা বুলিয়েই ক'ব লাগিব। আৰু বিভিন্নজন আগবাঢ়ি আহিছে, তেওঁলোকৰ পৰিয়ালটিৰ কাষত থিয় দিছে, সহায় আগবঢ়াবলৈ বিচাৰিছে। খুব এটা ভাল খবৰ। আৰু ইতিমধ্যে গম পাইছোঁ যে ৰাজ্যৰ আগশাৰীৰ নিউজ চেনেল NB নিউজে পৰিয়ালটিক ইতিমধ্যে তেওঁলোকে 1 লাখ টকা আগবঢ়াম বুলি ঘোষণা কৰিছে।
ভাল লাগিছে খবৰটো শুনি তেওঁলোকক আমাৰ তৰফৰ পৰা পৰিয়ালটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁলোকৰ এই আদৰ্শ সৰ্বত্ৰে বিয়পি পৰক সকলোৱে অনুসৰণ কৰক আৰু বৰ্তমান ৰাজীৱ দাৰ পৰিয়ালটিৰ সৈতে আলোচনা চলি আছে কিদৰে ভৱিষ্যতৰ দিনবোৰত তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব পাৰি আৰু সেই আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হ'ব আৰু আপোনালোকক অতি কম দিনৰ ভিতৰতে সেই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ'ব আৰু সেই মৰ্মে আপোনালোক সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি আহিলে পৰিয়ালটিৰ কাষত থিয় দিলে আমি সুখী হ'ম ধন্যবাদ নমস্কাৰ ৰাইজৰ শিল্পী তথা আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী ৰাজীৱ শদিয়া দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি প্ৰায় 3 দিনেই হ'ল আৰু এইকেইদিনত সমগ্ৰ অসমৰ ৰাইজে ৰাজীৱ দাৰ প্ৰতি যি মৰম শ্ৰদ্ধা আৰু পৰিয়ালটিৰ প্ৰতি যি সহমৰ্মিতা প্ৰদৰ্শন কৰিছে সেয়া দেখি খুব ভাল লাগিছে দুখৰ দিনতো এয়া এক সুখৰ বাৰ্তা বুলিয়েই ক'ব লাগিব আৰু বিভিন্নজন আগবাঢ়ি আহিছে তেওঁলোকৰ পৰিয়ালটিৰ কাষত থিয় দিছে সহায় আগবঢ়াবলৈ বিচাৰিছে খুব এটা ভাল খবৰ আৰু ইতিমধ্যে গম পাইছোঁ যে ৰাজ্যৰ আগশাৰীৰ নিউজ চেনেল NB নিউজে পৰিয়ালটিক ইতিমধ্যে তেওঁলোকে 1 লাখ টকা আগবঢ়াম বুলি ঘোষণা কৰিছে ভাল লাগিছে খবৰটো শুনি তেওঁলোকক আমাৰ তৰফৰ পৰা পৰিয়ালটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁলোকৰ এই আদৰ্শ সৰ্বত্ৰে বিয়পি পৰক সকলোৱে অনুসৰণ কৰক আৰু বৰ্তমান ৰাজীৱ দাৰ পৰিয়ালটিৰ সৈতে আলোচনা চলি আছে কিদৰে ভৱিষ্যতৰ দিনবোৰত তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব পাৰি আৰু সেই আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হ'ব আৰু আপোনালোকক অতি কম দিনৰ ভিতৰতে সেই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ'ব আৰু সেই মৰ্মে আপোনালোক সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি আহিলে পৰিয়ালটিৰ কাষত থিয় দিলে আমি সুখী হ'ম ধন্যবাদ নমস্কাৰ ৰাইজৰ শিল্পী তথা আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী ৰাজীৱ শদিয়া দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি প্ৰায় 3 দিনেই হ'ল আৰু এইকেইদিনত সমগ্ৰ অসমৰ ৰাইজে ৰাজীৱ দাৰ প্ৰতি যি মৰম শ্ৰদ্ধা আৰু পৰিয়ালটিৰ প্ৰতি যি সহমৰ্মিতা প্ৰদৰ্শন কৰিছে সেয়া দেখি খুব ভাল লাগিছে দুখৰ দিনতো এয়া এক সুখৰ বাৰ্তা বুলিয়েই ক'ব লাগিব আৰু বিভিন্নজন আগবাঢ়ি আহিছে তেওঁলোকৰ পৰিয়ালটিৰ কাষত থিয় দিছে সহায় আগবঢ়াবলৈ বিচাৰিছে খুব এটা ভাল খবৰ আৰু ইতিমধ্যে গম পাইছোঁ যে ৰাজ্যৰ আগশাৰীৰ নিউজ চেনেল NB নিউজে পৰিয়ালটিক ইতিমধ্যে তেওঁলোকে 1 লাখ টকা আগবঢ়াম বুলি ঘোষণা কৰিছে ভাল লাগিছে খবৰটো শুনি তেওঁলোকক আমাৰ তৰফৰ পৰা পৰিয়ালটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁলোকৰ এই আদৰ্শ সৰ্বত্ৰে বিয়পি পৰক সকলোৱে অনুসৰণ কৰক আৰু বৰ্তমান ৰাজীৱ দাৰ পৰিয়ালটিৰ সৈতে আলোচনা চলি আছে কিদৰে ভৱিষ্যতৰ দিনবোৰত তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব পাৰি আৰু সেই আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হ'ব আৰু আপোনালোকক অতি কম দিনৰ ভিতৰতে সেই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ'ব আৰু সেই মৰ্মে আপোনালোক সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি আহিলে পৰিয়ালটিৰ কাষত থিয় দিলে আমি সুখী হ'ম